Hello guys, welcome back to my YouTube channel. আহি গল ভাল খবৰ ৰাজ্যৰ যিসকল মানুহে সৰকাৰি টয়লেটৰ বাবে আবেদন কৰিছিল তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন কেতিয়া বেংকৰ একাউণ্টত সোমাব আৰু কোন সকলৰ ফাইনাল লিষ্টত নাম আহিছে সম্পূৰ্ণ আজিৰখন ভিডিও চাও পাৰিব যেহেতু জানুৱাৰী মাহত ভেৰিফিকেশন কম বেছি হৈছে আৰু যিসকল এতিয়ালৈকে ভেৰিফিকেশন হৈছে তেওঁলোকৰ যিখন ফাইনাল লিষ্ট আৰু সেই ফাইনাল লিষ্টত যদি আপোনাৰৰ নাম আহিছে তেন্তে আপুনিও সরকারি টয়লেটর ধনখিনি প্রথম কিস্তির ধন আপনার ব্যাংকৰ একাউণ্টত পাই যাব আৰু যদি এতিয়ালৈকে আপোনাৰ ভেৰিফিকেশনটো হোৱা নাই তেনেহলে আপোনাৰ নামটো ফাইনাল লিষ্টত আহিছে না নাই আপুনি কেনেকৈ চেক কৰিব বা আপোনাৰ ভেৰিফিকেশন হৈছে না নাই সম্পূৰ্ণ আজিৰ এখন ভিডিওত সম্পূৰ্ণ জনাই দিম গতিকে স্কিপ নকৰাকৈ চাই থাকিব আপোনাৰ যদি সরকারি টয়লেটৰ বাবে আবেদন কৰিছিল তেনেহলে আপোনাৰ পৰিয়ালৰ যে কেজন সদস্য আবেদন কৰিছিল বা আপোনাৰ ওচৰ পাজৰত যদি কোনোবাই আবেদন কৰিছিল তেওঁলোকৰ ষ্টেটাস কেনেকৈ চেক কৰিব লাগে সম্পূৰ্ণ জানিব পাৰিব লগতে আপোনাৰ গাঁৱত কোন সকল মানুহে সরকারি টয়লেট লাভ কৰিব সম্পূৰ্ণ আজিৰ এখন ভিডিওত চাব পাৰিব গতিকে স্কিপ নকৰাকৈ চাই থাকিব আৰু সেইখন চেক কৰাৰ কাৰণে আপোনাৰ প্ৰথমে ইয়াত যিখন লিষ্ট হ'বলৈ গৈছে ফাৰ্স্ট টাইম চাবলৈ হৈছে বেনিফিচিয়াৰী ডিটেইলছ অফ SBM জি ফেজ 2 বা প্ৰথম ফেজত যিসকল মানুহে সরকারি টয়লেটৰ পইচা লাভ কৰিছিল আৰু এতিয়া যেহেতু দ্বিতীয় নম্বৰ ফেজ আৰম্ভ হৈছে আৰু সেইসকল মানুহে এইখন লিষ্টত যিসকল মানুহৰ নাম শো কৰিব তেওঁলোকে সেই সরকারি টয়লেটৰ প্ৰথম কিস্তিৰ ধনটো বেংকৰ একাউণ্টত লাভ কৰিব যদি এতিয়ালৈকে পইচাখিনি পোৱা নাই বা আপোনাৰ যদি এইটো লিষ্টত নাম আছে না নাই বা আপোনাৰ পৰিয়ালৰ কোনোবা সদস্যই আবেদন কৰিছিল তেনেহলে আপোনাৰ নামটো আহিছে না নাই সম্পূৰ্ণ ইয়াৰ পৰা আপোনাৰ যদি নাম আছে তেনেহলে আপুনিও লাভ কৰিব সরকারি ঘৰৰ কি সরকারি টয়লেটৰ প্ৰথম কিস্তিৰ ৯০০০ টকা আৰু হেতু কেনেকৈ চেক কৰিব সম্পূৰ্ণ দেখুৱাই দিম আৰু আগত যেহেতু জানুৱাৰী মাহত যেটো ভেৰিফিকেশন হৈছিল ভেৰিফিকেশন কেনেকৈ কৰিব লাগে হেতৰ ষ্টেটাস কেনেকৈ চেক কৰিব লাগে সেই ভিডিও ডেসক্ৰিপশন তলত দিয়া থাকিব আৰু আগত অলৰেডি দিয়া আছে ভিডিওখন যদি এতিয়ালৈকে চোৱা নাই হেতু ভিডিও ডেসক্ৰিপশন তলত লিংকটো দিয়া থাকিব আৰু হেতু লিংকৰ পৰা আপুনি চাই ল'ব ষ্টেটাসখন আৰু আপোনাৰ ফাৰ্স্ট টাইম কি কৰিব লাগিব স্বচ্ছ ভাৰত মিছনৰ যিখন অফিচিয়েল পেজ সেই পেজত আহিব লাগিব এনেকৈ গুগলত সাৰ্চ কৰি দিব স্বচ্ছ ভাৰত মিছন gov.in বুলি সাৰ্চ কৰিলে যেটো অফিচিয়েল পেজ আহিব তেতে আপুনি কি কৰিব লাগিব যদি মোবাইলত চাই আছে তেনেহলে থ্ৰী ডটৰ পৰা ডেস্কটপ সাইটটো মোড কৰি ল'ব নহলে আপোনাৰ পেজখন ওপেন নহব আৰু ইয়াৰ পিছত আপুনি চাবলৈ আছে হোম এবাউট এনেকুৱা কিছুমান অপচন পাব ইয়াৰ পৰা আপোনাৰ ফাৰ্স্ট টাইম ড্যাশবোৰ্ড অপচনত ক্লিক কৰিব লাগিব আৰু মই এই ভিডিও ডিসক্ৰিপশন তলত ডাইৰেক্ট ড্যাশবোৰ্ডৰ লিংকখন দিয়া থাকিব আৰু সেই ড্যাশবোৰ্ডত ক্লিক কৰিলে আপুনি ফাৰ্স্ট টাইম কি কৰিব লেফট সাইডত আহিলে তলত চাবলৈ আছে হোমৰ তলত ভিলেজ প্ৰগ্ৰেছ ৰিপৰ্ট বুলি এটা অপচন থাকিব আপোনাৰ ফাৰ্স্ট টাইম ইয়াত ক্লিক কৰিব আৰু তেনেহলে আপোনাৰ সোনকালে চাব পাৰিব ডাইৰেক্টলি আমি এইটো পেজ দিয়া থাকিব হেতু পেজৰ পৰা আপোনাৰ চেক কৰি ল'ব পাৰিব আৰু আপুনি বেসিক্যালি আপোনাৰ থ্ৰী ডটৰ পৰা ডেস্কটপ সাইট মোডটো কৰি ল'ব নহলে আপোনাৰ যেতিয়া আপুনি চেক কৰিব নামবিলাক আছে না নাই তেতিয়া আপোনাৰ প্ৰবলেম হ'ব ইয়াৰ পিছত আপোনাৰ ইয়াত ষ্টেট ডিস্ট্ৰিক্ট ব্লক ভিলেজ আপোনাৰ নামবিলাক সম্পূৰ্ণ বহাই দিয়াৰ পিছত আপোনাৰ নামবিলাক আছে না নাই সম্পূৰ্ণ চাব পাৰিব ফাৰ্স্ট টাইম আপোনাৰ ৰাজ্যখনৰ নাম অসম সিলেক্ট কৰি দিব তাৰ পিছত আপোনাৰ যিখন ডিস্ট্ৰিক্ট হয় সেই ডিস্ট্ৰিক্টখন সিলেক্ট কৰিব আৰু আপোনাৰ ডিস্ট্ৰিক্টৰ যিখন আপোনাৰ ব্লক হয় সেই ব্লকখন সিলেক্ট কৰিব লাগিব ইয়াত ব্লকবিলাকৰ নামবিলাক দিয়া থাকিব আৰু তাৰ পিছত আপোনাৰ সিলেক্ট পঞ্চায়ত বা আপোনাৰ ব্লকৰ আন্ডাৰত যিকেইখন পঞ্চায়ত আছে সম্পূৰ্ণ ইয়াত নাম শো কৰিব আপোনাৰ যেটো পঞ্চায়ত হয় হেতু সিলেক্ট কৰিব আৰু তাৰ পিছত অলপ স্ক্ৰল ডাউন কৰি তলফালে আহিলে আপুনি চাবলৈ পাব ভিলেজ বা আপোনাৰ যিখন গাঁও হয় সেইখন গাঁৱৰ নামটো সিলেক্ট কৰি দি ইয়াত যেটো সাবমিট অপচন আছে আৰু সাবমিট অপচনত ক্লিক কৰিব লাগিব আৰু যেতিয়া সাবমিট অপচনত ক্লিক কৰি দিব তেতিয়া আপোনাৰ এটা নতুন পেজ ওপেন হ'ব আৰু সেই পেজৰ পৰা আপোনাৰ নামবিলাক চাব পাৰিব ফাইনাল লিষ্টৰ নাম আছে আৰু আপুনি যদি যেটো ইয়াত মোবাইলত দেখুৱা নাই কম্পিউটাৰৰ শো কৰি আছে সেইকাৰণে ইয়াত ডাইৰেক্ট ওপৰত চাবলৈ পাব আপোনাৰ কিছুমান ফেজ 1 ফেজ 2 এনেকৈ দিয়া আছে আৰু যদি মোবাইলত চেক কৰে তেনেহলে আপুনি স্ক্ৰল ডাউন কৰি তলফালে আহিব লাগিব তাৰ পিছত ফেজ 1 কিমানজন মানুহে সরকারি টয়লেট লাভ কৰিছিল আৰু ফেজ 2 এ চালৈছে 303 জন মানুহে সরকারি টয়লেট লাভ কৰিব বা এই 303 যেটো ফেজ 2 আৰু আপুনি ফেজ 2 ৰ ওপৰত যেটো দিয়া আছে আৰু তাৰ ওপৰত ক্লিক কৰিব লাগিব আৰু ইয়াত যিখন গাঁৱৰ লিষ্ট আহিছে ইয়াত 303 জন মানুহে সরকারি টয়লেট লাভ কৰিব বা আপোনাৰ গাঁৱত কিমানজন মানুহে লাভ কৰিব আপুনি এনেকৈ ফেজ 2 অপচনত যেটো দিয়া থাকিব সেইকেজন মানুহৰ এতিয়ালৈকে ভেৰিফিকেশন কমপ্লিট হৈছে আৰু যদি আপোনাৰ লিষ্টত নাম অহা নাই তেনেহলে 2 দিন দেৰি কৰিব তেনেহলে লিষ্টত যদি আপোনাৰ নাম আছে তেনেহলে আপুনিও সরকারি টয়লেটৰ যিখন ধন প্ৰথম কিস্তিৰ সেইখন আপুনি লাভ কৰিব যেতিয়া সরকাৰে
যেহেতু কিছুদিনৰ ভিতৰত আপোনাৰ সেই বেংকৰ একাউণ্টত পইচাখিনি সোমাই দিব কাৰণ যেহেতু জানুৱাৰী মাহৰ পৰা ভেৰিফিকেশ্যন চৰকাৰী টয়লেটৰ অলৰেডি আৰম্ভ হৈছে আৰু সকলোৰে মোবাইলত যিখন ৰেজিষ্টাৰ মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰত SMS সেন্ড কৰিছে কোনসকলৰ একচেপ্ট কৰিছে কোনসকলৰ ৰিজেক্ট কৰিছে আৰু সেই ৰিজেক্ট একচেপ্ট কেনেকৈ চেক কৰিব লাগে সেই সম্পৰ্কে আগত ভিডিঅ' দিয়া আছে আৰু মই এই ভিডিঅ' ডিছক্ৰিপশ্যন তলত সেই ভিডিঅ'ৰ লিংকটো দিয়া থাকিব যদি আপোনাৰ ষ্টেটাছখন চেক কৰা নাই যদি এখন লিষ্টত নাম অহা নাই তেতিয়াহ'লে আপোনাৰ ভেৰিফিকেশ্যন হৈছে না নাই না পেণ্ডিঙত আছে সম্পূৰ্ণ আপুনি চেক কৰি ল'ব আৰু যিসকল মানুহৰ এইখন লিষ্টত নাম আছে তেওঁলোকেহে অহা মাহত তেওঁলোকে 9,000 টকাকৈ লাভ কৰিব